জাগিৰোডৰ টাটা সেমিকন্ডাক্টৰ প্ৰকল্পস্থলীত উপস্থিত জাপানৰ প্ৰতিনিধি দল। জাগিৰোডত উপস্থিত হৈছে দি হাউচ অফ ৰিপ্ৰেজেণ্টেটিভ জাপানৰ অধ্যক্ষ নুকাগা ফুকুহিৰো। হেলিকপ্টাৰেৰে উপস্থিত হৈ অধ্যক্ষগৰাকীৰ লগতে এটা প্ৰতিনিধি দল। অধ্যক্ষ নুকাগা ফুকুহিৰো নেতৃত্বত দলটোৱে পৰিদৰ্শন কৰে জাগিৰোডৰ নিৰ্মীয়মান সেমিকন্ডাক্টৰ প্ৰকল্প। প্ৰকল্পস্থলীত ভাৰত আৰু জাপানৰ পতাকা লৈ আদৰণি দলটো। জাপানৰ প্ৰতিনিধি দলটোক আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে প্ৰকল্পস্থলীত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকাও। জাপানৰ সংসদৰ অধ্যক্ষ আমাৰ লোকসভা যেনেকুৱা তেনেকে জাপানত যিখন সংসদ আছে হাউচ অফ পাৰ্লিমেণ্ট বুলি কয় তাৰ অধ্যক্ষ ডাঙৰীয়া তেখেতক মই জাপান ভ্ৰমণৰ সময়ত লগ পাইছিলোঁ আৰু তেখেতৰ ঘৰত নৈশ ভোজনৰ বাবেও তেখেতে মোক মাতিছিলে আৰু সেই সময়তে মই তেওঁক অসম ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে মোৰ নিমন্ত্ৰণ গ্ৰহণ কৰি আজি প্ৰায় 52জন উদ্যোগ প্ৰতিষ্ঠানৰ বিভিন্ন স্তৰৰ বিষয়াক লৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিলে। যোৱাকালি মোৰ কাৰ্যালয়ত আমি বিতংভাৱে কথা পাতোঁ। অসমৰ ৰাজ্যপাল আৰু বিধানসভাৰ অধ্যক্ষই তেখেতক সন্মানাৰ্থে নৈশ ভোজন এটাও কৰোৱায়। আজি তেখেতে আমাৰ আমিন গাঁৱত আমি এটা কমপ্লেক্স বনাই আছিলোঁ, তাতে জাপানিজ স্কিল চেণ্টাৰ এটা বনাব পাৰে নেকি, IIT গুৱাহাটীলৈকে যোৱাৰ পথত তাকো পৰ্যবেক্ষণ কৰে। IIT গুৱাহাটীলৈ গৈ বিভিন্ন স্তৰত তাত চলি থকা কাম কাজৰ বুজ লয় আৰু জাগিৰোডলৈ আহি আমাৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰো বুজ লয়। নিশা তেখেতে মোৰ ঘৰত নিশাৰ আহাৰ কৰিব। জাপানৰ যিটো তেওঁলোকৰ মানসিকতা, তেওঁলোক খুব লাহে লাহে খোজ কাঢ়ে। হাতীৰ খোজতকৈও তেওঁলোকে লাহে লাহে খোজ কাঢ়ে। সিদ্ধান্তবোৰ ভাবি চিন্তি লয়, কিন্তু এবাৰ যদি সিদ্ধান্ত লয় তেতিয়াহ'লে তাত তেওঁলোক খুব স্থিৰ হৈ থাকে। মই জাপানত যোৱাৰ পিছত জাপানৰ এম্বেচেডৰে অসমত দুবাৰ আহিলে। জাপানৰ আন এটা উদ্যোগপতিৰ দল এডভান্টেজ অসমৰ সময়ত আহিলে আৰু জাপানৰ ইণ্টেলেকচুৱেল সকলো আমাৰ আন এখন সভাৰ কাৰণে অসমলৈ আহিছিল। মোৰ জাপান ভ্ৰমণৰ পিছত এইটো চতুৰ্থ হাই লেভেল জাপানিজ ডেলিগেশ্যন যোন অসমলৈ আহিছে। ইয়াৰ ভিতৰতে জাপানে পৰ্যটনৰ ক্ষেত্ৰত অসমত থকা নিষেধাজ্ঞাসমূহো প্ৰত্যাহাৰ কৰিছে আৰু জাপানিজ মানুহৰ অহা যোৱা আমাৰ অঞ্চললৈকে বাঢ়িছে। এই ভিজিটবিলাক খুব সোনকালে নহয়, কিন্তু মোক এম্বেচিৰ আমাৰ মানুহবিলাকে ফিডবেক দিয়া মতে যে অসমলৈ কম সময়তে ইমান ডেলিগেশ্যন অহাটো এটা শুভ লক্ষণ। আমি যদি তেওঁলোকৰ লগত এংগেজ হৈ থাকিব পাৰোঁ, ভৱিষ্যতে আমি জাপানৰ পৰা বহুখিনি সুবিধা বা ইণ্ডাষ্ট্ৰী পাম বুলি আমি আশা কৰোঁ। ইয়াৰ উপৰিও জাপানৰ অৰ্থ সাহাৰ্যৰে ধুবুৰী ফুলবাৰী ব্ৰিজো অসমত চলি আছে। 6খন মেডিকেল কলেজত 6খন ছুপাৰ স্পেচিয়েলিটি হস্পিটেলো এতিয়া জাপানিজ সাহাৰ্যৰে আমি ইয়াত কৰিম। অসমৰ ফিচাৰীৰ ওপৰতো তেওঁলোকে আমাক সহায় আগবঢ়াইছে। কিন্তু এইবাৰ আমি লক্ষ্য কৰিছোঁ যে বিনিয়োগ আৰু বিনিয়োগৰ দৃষ্টিভংগীৰে এই ভিজিটবিলাক হৈছে আৰু মই আশাবাদী যে লাহে লাহে বৰফ নিশ্চয় গলিব। চাওক, এডভান্টেজ অসমৰ পিছত জাপানৰ পৰা ডেলিগেশ্যন দেখিছে, আদানীৰ অসমত ভ্ৰমণ দেখিছে। তাৰমানে এডভান্টেজ অসমখন মিটিং এখন কৰি আমি তাক এৰি দিয়া নাই। এই কথাবিলাকত বাস্তৱত ৰূপায়িত হোৱাৰ কাৰণে আমি পৰ্যায়ক্ৰমে আগবাঢ়িছোঁ আৰু এতিয়ালৈকে মানুহৰ পৰা বা ইণ্ডাষ্ট্ৰীৰ পৰা আমি খুব পজিটিভ ইতিবাচক এটা ইংগিত পাই আছোঁ। সেইখিনিতো খুব সোনকালে হৈয়ে যাব। সেইখিনিতো মই ভাবিছোঁ যে অহা 2-3 মাহত হৈ যাব।
যিখিনি চুক্তি হৈ গ'ল সেইখিনিতো হ'বই, এইখিনিতো আমি এটা বৃহৎ বিনিয়োগৰ কাৰণে চেষ্টা কৰি আছোঁ। জাগিৰোডৰ পৰা দীপক কলিতা ৰিপৰ্ট, মাই নিউজ এনি।